তেখেতসকলে মোক প্ৰশ্ন কৰে, আপুনি অসমীয়া হয় জানো? মই আকৌ চিনাকি দিব লাগিব নেকি? কংগ্ৰেছৰ বুকুচাত উঠি যদি আজিৰ তাৰিখত কোনোবাই কয় নিৰাপত্তা দিম, পাৰিবনে? কা প্ৰসংগকৈ তেখেতসকলে আদালতলৈ নাযায় কিয়? কংগ্ৰেছৰ বিৰুদ্ধে সোচ্চাৰ সৰ্বানন্দ সোণোৱাল। যে আজিৰ তাৰিখত বিৰোধীবিলাকে কি কৈছে? বিৰোধীবিলাকে আজিৰ তাৰিখত যিবিলাক যুক্তিৰে মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিছে, সেই যুক্তিৰ কোনো ভিত্তি নাই। সেই যুক্তিৰ কোনো ভিত্তি নাই, সেই যুক্তিৰ কোনো তেখেতসকলৰ তথ্য নাই। বৰঞ্চ মানুহক অনাহকত প্ৰৰোচনামূলক বক্তব্যৰে আজি মানুহৰ মাজত যি বিভ্ৰান্তি আৰু ভয় আতংক সৃষ্টি কৰিছে, ইয়াৰ জবাব বিৰোধীসকলে সময়ত দিব লাগিব। তেখেতসকলে আকৌ মোক প্ৰশ্ন কৰে, আপুনি অসমীয়া হয় জানো? হা, মই আকৌ তেতিয়া চিনাকি দিব লাগিব নেকি? যি কংগ্ৰেছৰ লগত থাকি, কংগ্ৰেছ আজিৰ তাৰিখত আপোনালোকৰ সকলোৱে মনত আছে, কংগ্ৰেছ দলটোৱে 60 বছৰ ৰাজত্ব কৰিলে আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টি মোদী ডাঙৰীয়াৰ নেতৃত্বত কেৱল 10 বছৰ। দীৰ্ঘদিন ধৰি কেন্দ্ৰীয় ৰাজ্যত চৰকাৰ চলাইছে কংগ্ৰেছে। আৰু সেই সময়ত অসমৰ জনগণে হাজাৰবাৰ চিঞৰিলে, আমাক ৰাস্তা লাগে, দলং লাগে, ন্যূনতম আমি জীয়াই থকাৰ বাবে বিশুদ্ধ খোৱা পানী, বিজুলী বাতিৰ পৰা আৰম্ভ কৰি ৰন্ধন গেছ ইত্যাদি ইত্যাদি, শৌচালয় আৰু আমাৰ জীৱন বীমা, আমাৰ অৰ্থনৈতিক বিকাশ লাগে। কিন্তু কোনোদিনেই কংগ্ৰেছে সেইবিলাক গুৰুত্ব নিদিলে। বৰঞ্চ নানা ধৰণৰ অন্যায় অত্যাচাৰ কৰি আজি অসমীয়া সমাজখনক ভাগ ভাগ কৰি, ছিন্ন বিচ্ছিন্ন কৰি সম্পূৰ্ণৰূপে ইয়াৰ অস্তিত্ব বিপদাপন্ন কৰি তুলিছিল। তেখেতসকলে 2টা শিক্ষাবৰ্ষ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ জীৱনৰ পৰা কাঢ়ি লৈছিল। তাৰ ফলত অসমীয়া জাতিয়ে বহু পাছত থাকিব লগা হ'ল। 2টা শিক্ষাবৰ্ষ পঢ়া শুনা 2টা বছৰ কৰিব পৰা নাছিল। কাৰ ভুলৰ বাবে? কংগ্ৰেছৰ ভুলৰ বাবে নতুন প্ৰজন্মই জীৱনত সেই অন্ধকাৰ বুটলি ল'ব লগা হৈছিল কংগ্ৰেছৰ ভুলৰ কাৰণে। সেই কংগ্ৰেছৰ পিঠিত উঠি কোনোবাই যদি আজিৰ তাৰিখত কয় মই অসমীয়া জাতিক নিৰাপত্তা দিম, পাৰিবনে? কওক, পাৰিবনে নোৱাৰে? পাৰিবনে নোৱাৰে? আজি কাখন সৰ্বভাৰতীয় আইন, এইখন কেৱল অসমৰ কাৰণে নহয়, কা সৰ্বভাৰতীয় আইন। আৰু এইখন আইনত যদি কাৰোবাৰ আপত্তি আছে, তেখেতসকলে আদালতলৈ যাব পাৰে। আজি জাতীয় সংগঠনবিলাকে সুপ্ৰিম কোৰ্টত আবেদন কৰিছে, আমি স্বাগতম জনাইছো। আৰু কালিলৈ যদি সুপ্ৰিম কোৰ্টে কয় এইখন আইন আমাৰ স্বাৰ্থৰ পৰিপন্থী, নিশ্চিতভাৱে সুপ্ৰিম কোৰ্টে যিয়ে ডিচিশ্যন দিয়ে আমি স্বাগতম জনাম। ভাষণ প্ৰসংগত বিৰোধীক তীব্ৰ কটাক্ষ সৰ্বানন্দ সোণোৱালৰ। টিংখাং সমষ্টিৰ ৰাজগড় চাহবাগিচাৰ খেলপথাৰত নিৰ্বাচনী প্ৰচাৰ কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল। সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰৰ প্ৰাকমুহূৰ্তত টিংখাং সমষ্টিত মন্ত্ৰী বিমল বৰাৰ বিশাল বাইক ৰেলী। হয়, মোদী ডাঙৰীয়া সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, দৰিদ্ৰ নাৰায়ণৰ সেৱা, সৰ্বব্যাপী, সৰ্বস্পৰ্শী, অন্ত্যোদয়, স্কিল ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া, মেক ইন ইণ্ডিয়া, ষ্টাৰ্টআপ ইণ্ডিয়া, ফিট ইণ্ডিয়া, খেলো ইণ্ডিয়া, সব যুৱ শক্তি ফৰ দ্য এম্পাৱাৰমেণ্ট অফ আৱাৰ য়ং জেনেৰেশ্যন। আকাশ চুবৰ কাৰণে, টু টাচ দ্য স্কাই, আৰু আমাৰ থটছ লিমিট ইজ দ্য স্কাই, আকাশ আমাৰ সীমা। এই চিন্তাৰ এটা প্লেটফৰ্ম মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিৰ্মাণ কৰিলে। খেলো ইণ্ডিয়াৰ জৰিয়তে যি লিখিছে, স্কিল ইণ্ডিয়াৰ জৰিয়তে যি লিখিছে, মেক ইন ইণ্ডিয়াৰ জৰিয়তে যি লিখিছে, ডিজিটেল ইণ্ডিয়াৰ জৰিয়তে যি লিখিছে, ষ্টাৰ্টআপ ইণ্ডিয়াৰ জৰিয়তে যি লিখিছে। আৰু সেইকাৰণে অল আৰ কনভিন্স, সকলো নিজে কনভিন্স হৈছে, সকলোৱে সহমত পোষণ কৰিছে। আৰু সেইকাৰণে তৃতীয়বাৰৰ কাৰণে মোদী ডাঙৰীয়াক সেই আসনত অধিষ্ঠিত কৰিবৰ কাৰণে সুন্দৰতা ৰামধেনু আঁকিবৰ কাৰণে ইয়াত সমবেত হৈছে। ইয়াত কলুষতাৰ স্থান নাই, সমাজ সদায় সুন্দৰ, পজিটিভ, আৰু সেইকাৰণে কনষ্ট্ৰাক্টিভ এটিটিউড, পজিটিভ এটিটিউডেৰে আমাৰ সমাজখন যাতে আগুৱাই লৈ যায়
তাৰ কাৰণে য়ং জেনেৰেশ্যন ওলাই আহিছে আৰু সেইকাৰণে আজি 5,000 and above বাইকাৰ্ছ বাইক চলাই আজি ইয়াত আহি সমবেত হৈছে আমাৰ দলৰ কাৰ্যকৰ্তাসকল আৰু আমাৰ শুভাকাংক্ষীসকল। ইটছ নট এ জক। 5,000 বাইকাৰ্ছ আজি নিউ জেনেৰেশ্যন আহি ইয়াতে সমবেত হৈছে তেখেতসকলৰ অতি মৰমৰ আমাৰ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আদৰণি জনাবৰ কাৰণে। গতিকে মই ভাবোঁ ইটছ এ ভেৰি ছিগনিফিকেণ্ট ডে ফৰ আছ BJP ফেমিলি এজ ৱেল এজ দ্য হোল ফেমিলি অফ আছাম। গতিকে মই ভাবোঁ যে আগন্তুক দিনত এই যি যাত্ৰা আৰম্ভ হৈছে ই এটা ডাঙৰ বাৰ্তা সমগ্ৰ অসমলৈ প্ৰেৰণ কৰিব। লেঙেৰী ঘুটুংচিঙাৰ পৰা ৰাজগড় চাহ বাগিচালৈ 2 সহস্ৰাধিক বাইকেৰে ৰেলী অনুষ্ঠিত হয়। ইয়াৰ পিছতে ৰাজগড় চাহ বাগিচাৰ খেলপথাৰত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে সৰ্বানন্দ সোণোৱালে। সৰ্বানন্দ সোণোৱালক উষ্ম আদৰণি জনাই দলীয় কৰ্মকৰ্তাসকলে। সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত সভাত গেৰুৱা বসন পৰিধান কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, চুতীয়া ছাত্ৰ সন্থা, চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি, কংগ্ৰেছ দল আৰু দলৰ শতাধিক নেতাকৰ্মীয়ে। টিংখাং বিধানসভা সমষ্টিৰ ৰাইজ কৰ্ম উদ্যোগী আৰু অত্যন্ত পৰিশ্ৰমী আৰু এইখন সমাজৰ আটাইতকৈ ডাঙৰ দিশটো হৈছে ইয়াত থকা সকলো জাতি জনগোষ্ঠী, গাঁও চাহ বাগিচা সকলো অঞ্চলৰ বসবাস কৰা জনগোষ্ঠীবিলাকে বিভিন্ন সম্প্ৰদায়ৰ লোকসকলে মিলাপ্ৰীতিয়ে সমাজখন সুন্দৰ কৰি ৰাখিছে। আৰু মাননীয় টিংখাং বিধানসভা সমষ্টিৰ জনপ্ৰিয় বিধায়ক তথা অসম চৰকাৰৰ এগৰাকী দক্ষ মন্ত্ৰী বিমল বৰা ডাঙৰীয়াৰ নেতৃত্বত এই সমষ্টিটোৱে উন্নয়নৰ ক্ষেত্ৰত ক্ষিপ্ৰতা আগুৱাই গৈছে। সকলো ক্ষেত্ৰতে ৰাস্তা পদূলি দলঙৰ পৰা আৰম্ভ কৰি বিজুলী বাতি ৰাইজৰ ন্যূনতম সা সুবিধাবিলাক প্ৰদান কৰাৰ ক্ষেত্ৰত তেখেত সফল হৈছে আৰু ৰাইজৰ মাজত এটা আত্মবিশ্বাস শক্তিশালীৰ ওপৰত গঢ় দিয়াৰ ক্ষেত্ৰত তেখেতে উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে। গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বিমল বৰা ডাঙৰীয়াই আজি যিখিনি সমষ্টিৰ ৰাইজৰ উন্নয়নৰ বাবে কাম কৰিছে তাৰ বাবে সমষ্টিৰ ৰাইজ তেখেতৰ ওপৰত সন্তুষ্ট আৰু তেখেতৰ প্ৰতি অগাধ বিশ্বাস আৰু আস্থা আছে। আৰু বৰ্তমান মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষক বিশ্বৰ এখন শ্ৰেষ্ঠ উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ যিটো লক্ষ্য স্থিৰ কৰিছে এই লক্ষ্যত উপনীত হ'বৰ বাবে ভাৰতবৰ্ষৰ অন্যান্য অঞ্চলৰ লগতে অসমৰ 3,40,00,000 লোক লগতে ডিব্ৰুগড় লোকসভা সমষ্টি, তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ 10টা সমষ্টিৰ ৰাইজে আগন্তুক দিনত উল্লেখযোগ্য ভূমিকা পালন কৰিব লাগিব। সেইকাৰণে মই আহিলোঁ টিংখাং সমষ্টিৰ ৰাইজৰ আশীৰ্বাদ বুটলিবৰ বাবে। আৰু টিংখাং সমষ্টি আপোনালোকে জানে যে মই এতিয়াও মোৰ মনত আছে যে এই সমষ্টিটোৱে 2004 চনত মই যেতিয়া প্ৰতিনিধিত্ব কৰিছিলোঁ আটাইতকৈ উল্লেখযোগ্য সংখ্যক তেখেতসকলে মোক ভোট দি পেলাই জয়যুক্ত হোৱাত বিশেষভাৱে অৰিহণা আগবঢ়াইছিল। গতিকে মই তেখেতসকলৰ ওচৰত কৃতজ্ঞ আৰু তেখেতসকলৰ প্ৰতিগৰাকী শ্ৰীচৰণৰ মই মূৰ দুৱাই সকলোৱে আশীৰ্বাদ বিচাৰিছোঁ, সকলোৱে সহযোগিতা। আজি খুব এটা ভাল লক্ষণ যে বিভিন্ন দল আজি ত্যাগ কৰি পেলাই আজি তেখেতসকলে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰাটোৱে এটা শুভ লক্ষণ। এইটো কথা প্ৰমাণ কৰে যুৱ শক্তি যেনেধৰণে আগবাঢ়ি আহিছে তাৰ মানে তেখেতসকলে দেখিছে যে এই দলটোহে আজিৰ তাৰিখত উন্নয়নৰ ক্ষেত্ৰত সকলোকে আস্থাৰ বিশ্বাসত লৈ আগবাঢ়িছে। কংগ্ৰেছে 60 বছৰ কাল ৰাজত্ব কৰিলে, তেখেতসকলে কেৱল প্ৰতিশ্ৰুতি দিলে, ভুৱা প্ৰতিশ্ৰুতি দিলে, বৰঞ্চ অসমখনক কংগ্ৰেছে বহুত অন্ধকাৰলৈ ঠেলি দিছিল। সেই অন্ধকাৰ থকা অসমখনক পোহৰ দি পেলাই শক্তি প্ৰদান কৰি আজিৰ তাৰিখত মোদী ডাঙৰীয়াৰ নেতৃত্বত যেনেধৰণে অসম অগ্ৰগতিৰ ক্ষেত্ৰত আগুৱাই গৈছে সেইকাৰণে আজি যুৱ শক্তি আগুৱাই আহিছে, যুৱ শক্তি আকৃষ্ট হৈছে আৰু ইউথ লেড ডেভেলপমেণ্ট অৰ্থাৎ যুৱ সবলীকৰণ ক্ষেত্ৰত মোদী ডাঙৰীয়াই যিটো প্ৰগ্ৰাম লৈছে এই প্ৰগ্ৰামৰ যোগেদি আজি যুৱকসকল কৰ্ম উদ্যোগী হৈছে, সংস্থাপিত হৈছে আৰু উপাৰ্জনৰ বাবে মৰ্যাদা সহকাৰে তেখেতসকলৰ জীৱনত এটা পৰিৱৰ্তন আহিছে। মৰাণৰ পৰা নিদানপূৰ্তি ৰিপৰ্ট, এ নিউজ 24/7।